শিৱমে আকৌ দুহিতাক বিয়া পাতিব, কিন্তু এইটো কেনেকৈ সম্ভৱ? কিন্তু এইটোৱে সঁচা কথা। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব। আহিবলগীয়া খণ্ডটি কি হ'বলৈ গৈ আছে দুহিতা চিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে দুহিতা চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে মূৰে এটা নতুন ভিডিঅ' লৈ মই এই চেনেলটোলৈ আহি থাকোঁ। দুহিতাৰ এনেকুৱা কি কথা ক'লে যাৰ ফলত এতিয়া সেইটো কথা আমিও ধৰিব পৰা নাই। কাৰণ এতিয়া আগৰ কথা কৈছে, যেতিয়া বিয়া হোৱা নাছিল আৰু সেই তেতিয়াৰ পাপৰ কথা কৈছে দেউতাকে, আৰু সেইটো কথা কোৱাৰ পৰা এটা ধৰিব পাৰি যে সেইটো অকণমান বেলেগ ধৰণৰ কাম কৰা বুলি ক'বলৈ খুজি আছে দেউতাকে। অৰ্থাৎ কি কৰিব খুজি আছে সেইটোতো অকণমান গম পোৱা যায়, কিন্তু তাৰ ফলতো এতিয়া যদি বিয়াৰ পিছৰ কথা কয় তেতিয়াহ'লে হয়তো বেলেগকৈ ভাবিব পৰা যায়। কাৰণ এতিয়া সেইটো কাম যিহেতু দুহিতাই একো তেনেকুৱা কৰাই, কিন্তু এতিয়া বাবলি আৰু বিকিয়ে যিহেতু সেইটো কথাই সঁচা বুলি প্ৰমাণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে, আৰু বাবলিৰ কাৰণে দি এতিয়া দেউতাকে সেইবোৰ কথা সঁচা বুলি গণ্য কৰিছে, আৰু গণ্য কৰাৰ বাবে এতিয়া বহুত বেছি প্ৰব্লেমত ফাঁচিবলৈ গৈ আছে দুহিতাই। আৰু দুহিতাক অতি সোনকালে ঘৰৰ পৰা হয়তো উলিয়াই দিব, বা এতিয়া তেওঁলোকৰ লগত হয়তো নাৰাখে। কাৰণ এতিয়া যিহেতু মাকে দুহিতাৰ লগত আছে, কিন্তু এতিয়া মাকে গম পোৱা নাই, সেইবাবে হয়তো দুহিতাৰ লগত আছে। কিন্তু এতিয়া মাকো যেতিয়া গম পাব তেতিয়া দুহিতাৰ ফালে নাথাকিবনে আপোনালোকে নিশ্চয় জানে, আৰু সেইবাবে হয়তো দুহিতাক তেনেকুৱা মাকেও অৱস্থা এটা কৰিব, আৰু যাৰ ফলত দুহিতাই হয়তো ঘৰলৈ আকৌ গুচি যাব লাগিব পাৰে চিৰদিনৰ বাবে। শিৱমে আৰু কেতিয়াও বিয়া নাপাতে, অৰ্থাৎ দুহিতাই যদি বিয়া নহয় শিৱমৰ লগত, তেতিয়াহ'লে শিৱমে কাকৈ বিয়া নাপাতে। অৰ্থাৎ দুহিতাক যিহেতু আগৰ পৰাই ভাল পাইছিল, আৰু দুহিতাৰ স্থানটো কাকো দি দিব নোৱাৰে, এতিয়াও দিব নোৱাৰে। দুহিতাই যদি বিয়া হৈছেও তথাপিও দি শিৱমে দিব নোৱাৰে। আৰু শিৱমৰ দেউতাকৰ মনত এটাই বুদ্ধি আহিব যে শিৱমক আকৌ দুহিতাৰ লগত বিয়াখন পাতি দিয়াৰ কথা মনত আহিব। কাৰণ এতিয়া শিৱমক যিমান ধুনীয়া ছোৱালী দেখুৱালেও লাভ নাই, কাৰণ এতিয়া শিৱমে যিহেতু দুহিতাৰ বাদে বেলেগক আকৌ বিয়া নাপাতেয়ে, তো সেইটো কথা যিহেতু ডাইৰেক্টলি কৈয়ে দিছে, আৰু বহুবাৰ দেউতাকে বুজাবলৈ গৈও এতিয়া তৰ্ক বিতৰ্কত ফাঁচিবলগীয়া হৈছে, আৰু সেইবাবে এতিয়া দেউতাকে এইটো কামে কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ দুহিতাৰ লগত আকৌ শিৱমৰ বিয়াখন পাতি দিবৰ কাৰণে চেষ্টা কৰিব। কিন্তু এতিয়া সেইটো কথা শিৱমক কোৱাৰ পিছত এতিয়া বাৰু শিৱমে সেইটো কথা মানি ল'ব পাৰিবনে? যদি শিৱমে মানিও লয় তেতিয়াহ'লে হয়তো বিকিহঁতৰ ঘৰখনে বাৰু কি ক'ব নে? এতিয়া বিকিৰ দেউতাকে যেনেকৈ আৰম্ভ কৰিছে নাটকখন, আৰু তেনেকৈয়ে এতিয়া বাৰু দুহিতাই ঘৰলৈ চিৰদিনৰ বাবে উভতি যাব লাগিব নেকি, বা এতিয়া শিৱমৰ লগত বিয়া হ'ব লাগিব পাৰে। কাৰণ এতিয়া যিহেতু দাদুহঁতৰ কথাবোৰ হয়তো বাবলিয়ে কৈছে, আৰু সেইবাবে হয়তো এতিয়া দুহিতাই চিৰদিনৰ বাবে ঘৰলৈ উভতি আহিব পাৰে, আৰু লগতে এতিয়া নতুনকৈ নিজৰ জীৱনটো শিৱমৰ লগত আৰম্ভ কৰিব পাৰে অতি সোনকালে। অৰ্থাৎ সেইটো আপোনালোকে দেখা পায় নে নাপায় সেইটোতো বেলেগ কথা, কিন্তু এতিয়া দেখা পোৱাৰ সম্পূৰ্ণ চান্স এটা আছে। কাৰণ এতিয়া যিহেতু চিৰিয়েলখন যি ধৰণে গৈ আছে, আৰু সেই ধৰণে চাবলৈ গ'লে হয়তো সেইটো দৃশ্য অহাৰ কাৰণে বেছি দেৰি নালাগে। তো ভিডিঅ'টো আছিল ইমানলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনি।